बहुत इम्पोर्टेंट है। इमरान का अनुभव बहुत ही शानदार, हम सारे लोग सोच नहीं पाए थे, लेकिन किस्मत ने साथ दिया। जैसे मेरे टाइम में भी हुआ था, सुबह में थोड़ा सा एक्सटेंशन हुआ था और मेरा कल उसमें हो गया। तो मैं चाहूंगा सोमेंद्र जी थोड़ा सा अपना अनुभव बताएं और आने वाले समय की प्लानिंग भी बताएं। ओवर टू सोमेंद्र। जय आसियम, जय श्याम, जय आसियम, जय श्याम। किसी ने बोला था और मैंने भी सुना था कि कर दिखाओ कुछ ऐसा दुनिया करना चाहे आप भी। तो কথা তালি মারলে ভালকে না দিব শুনিছিল আৰু সঁচাকে এই কথাবোৰে বিশ্বাস কৰিছিল আৰু বিশ্বাসে মেন আজি মোক যি সিস্টেম মোৰ এপ্লাই দিছে বীৰেনপাল দাস ছাৰ, তেখেতক মই ধন্যবাদ জনাব খোজো। খুব ধুনীয়া সিস্টেম তেখেতে মোক ফাৰ্ষ্ট টাইম দিছে, তো ছাৰৰ কাৰণে এটা তালি হ'ব লাগে। দ্বিতীয়তে যিখিনি মোৰ আপলাইনৰ মই সহায় পালো, যেনেকৈ কিশোৰ মহন্ত ছাৰ, অখিল পাল ছাৰ, হুচিন নাগ ছাৰ, মানস্কৰ ছাৰ, প্ৰতিজন আপলাইনে মোক সহায় কৰিছিল। ফিজিকেলি হেল্প কৰিব নোৱাৰিলেও ডিজিটেলি ফোনৰ মাধ্যমত যেনে ধৰণৰ যি পাৰে সহায় কৰিছিল আৰু সেইখিনি কথাই বিশ্বাস কৰিছিলোঁ আৰু বিশ্বাস কৰি পেলাই যি কাম কৰিছিলোঁ ফিল্ডতে কৰিছোঁ। আপলাইনৰ সহায় পাইছোঁ, লাইফলাইন অগন্ত ছাৰ, মোৰ ছবিন ছাৰ, টেকনিকেল ইচিভাৰ হোৱাৰ কাৰণে মোৰ এচিভমেণ্টটো আহিছে আৰু বিশেষকৈ টাইমটো বঢ়াই দিয়াৰ কাৰণে আহিছে, কাৰণ সেইখিনি সময় পাইছিলোঁ আৰু একচুৱেলি নেটৰ ডিষ্টাৰ্বো আছিল। যদি টাইমটো বঢ়াই নিদিলে এতিয়া হয়তো সেই টাইমতে মেকআপ হ'ল হয়। তো ভগৱানৰো দান আছিল যে বঢ়াই দিছিল, হয় না? য়েছ Yes. তো কথা হ'ল কি, আমি এনেকুৱা কাম কৰি দেখুৱাব লাগে যিটো মোক হয়তো বহুতে ছাৰে যেনেকুৱাকৈ ক'লে বহুতখিনি কৈছে, এনেকুৱা নহয় একচুৱেলি। তো যেনেকৈ কৈছিল ঠিক তেনেকুৱা কামো মোৰ হৈছিল। টিমত গৈ পেলাই মাহল যেনেকৈ অলপ আগত মই কৈ গৈছিলোঁ, লাইফলাইনে মাহল বনাইছে, মই সহায় কৰিছিলোঁ, সেইখিনি কাম কৰিছিলোঁ। বাদ বাকীটো চিষ্টেমে যি কৰিব লাগে কৰি দিছে। থেংক ইউ।